তলত কইনাৰ সাজত বহি আছিল জিনু দৰা প্ৰিয়মো ঘৰৰ পৰা ওলাই আহিছিল বৰযাত্ৰীক লগত লৈ কিন্তু কইনা ঘৰৰ ৰভাৰ তলত নখুমুৱাকৈ দৰা উভতি গ'ল জিনুক নিজৰ কৰি নোলোৱাকৈ আৰু এই ঘটনা সংঘটিত হৈছে বিহালীৰ চেনিমাৰী গাঁৱত আৰু এই ঘটনা এতিয়া বিহালী আৰক্ষী থানাও পাইছেগৈ জিনু দাসৰ পৰিয়ালৰ লোকে ইতিমধ্যে দৰা প্ৰিয়ম দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিহালী আৰক্ষী থানাত আৰু এই মুহূৰ্তত মই উপস্থিত আছো চেনিমাৰী গাঁৱৰ জিনু দাস আৰু তেওঁৰ পৰিয়ালৰ সৈতে মই প্ৰথমে কইনা জিনু দাসৰ লগত কথা পাতিম আচলতে দৰা আহিছিলে ঘৰৰ সন্মুখ পালেহি নানামিলে গাড়ীৰ পৰা আৰু উভতি গুচি গ'ল কি হৈছিল আচলতে ঘটনাটো আচলতে মায়ে আদৰিবলৈ গৈছিলে দৰাক তাৰপিছত যাওঁতেনে ঢুলীয়া পাৰ্টিয়ে ভেটিছিলে তাৰপিছত ভেটোতেনে মানে দৰা ককায়েকে 21 টকা পইচা দিছিলে 21 টকা পইচা দিওঁতেনে তেতিয়া ঢুলীয়া পাৰ্টিয়ে আকৌ ঢোল বজাইছিলে আমাক আৰু কেইটকামান লাগে বুলি তাৰপিছত নিদিয়াৰ কাৰণে দৰা ককায়েকে ভাইটিহঁতক মানে ঢুলীয়া পাৰ্টিক মাৰিবলৈ ধৰিছিলে তাৰপিছত মাৰোঁতেনে তেতিয়া মা ওলাই গ'ল মা যাওঁতেনে তেতিয়া মাকো ব্লাউজ ফালি পেলানি মানে মাকো মাৰিছে কেতিয়াবা চিনাকি দৰা প্ৰিয়ম দাসৰ সৈতে 5 বছৰ হ'ল ৰিং চেৰেমনি হৈছিলে নিশ্চয় চেৰেমনি হৈছিলে 2 বছৰৰ পিছত বিয়া ঠিক হৈছে বিয়া কোনে ঠিক কৰিছে নিজে তুমি চোৱা নে পৰিয়ালৰ ঘৰৰ মানুহ সিহঁতৰ ঘৰৰ মানুহে আৰু ঘৰৰ মানুহে ঠিক কৰিছিলে জোৰোণ দিবলৈ আহিছিল নে নাই ঘৰৰ মানুহ দিবলৈ আহিছিলে সন্ধিয়া আহিছিলে আৰু যা যোগাৰটো সকলো কৰা হৈছিলে বিয়াৰ যা যোগাৰ হয় আচলতে এয়া হৈছে প্ৰিয়ম জিনু দাস আৰু যি প্ৰিয়ম দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে মাতৃ আছে আপোনাৰ কাষলৈ আহিছো কি হৈছিলে ঘটনাটো প্ৰথমে দৰা গাড়ী আহিলে আহি পেলাই সমাজৰ মানুহখিনি নামোতে আমাৰ ঢুলীয়া পাৰ্টিয়ে ভেটোতে তেতিয়া দৰা ঘৰ মানে 21 টকা পইচা দিলে 21 টকা পইচা দিওঁতে তেতিয়া আজিকালি ঢুলীয়া পাৰ্টিয়ে তাক জানো 21 টকা পইচা দিয়ে তেতিয়া পাৰ্টিটোৱে মানে ফূৰ্তিতে আও লাগে বুলি কৈ ঢোল বজাওঁতে দৰা ককায়েকে আহি পাৰ্টিখিনিক ঠেলি কৰিলে তেতিয়া মোৰ ল'ৰাটো ওলাই গৈ লৈ পেলাই কি হৈছে বুলি তেতিয়া ল'ৰাটোকো গটা মাৰি পেলাই ঠেলা মাৰি দিলে ল'ৰাটোৱে কান্দি আহি মোক ক'লে মা মোক গটিয়াই দিছে জোনদাই তেতিয়া মই গৈ লৈ পেলাই কিয় ল'ৰাটো গটিয়াব তেতিয়া দৰা দেউতাকক ক'লোঁ আপোনাক মই কৈছিলোঁ এনেকৈ ইমান হুলস্থলীয়া যে পৰিৱেশ এটা কৰিলে ল'ৰাটো যে মাৰিলে আপোনাৰ ল'ৰাহে মই কিমান কষ্ট এই ল'ৰাটোৰ সৈতে বিয়াখন আয়োজন কৰিছোঁ আপোনালোকক সকলোৱে জানেও আৰু দেখিছেও কিন্তু ল'ৰাটোক কিয় মাৰিব কিয় গটিয়াব এনেকৈ বুলি দৰা ককায়েকক ক'লোঁ কওঁতে তেতিয়া আমাৰ দাদাহঁতে মোক ভিতৰলৈ লৈ আহিলে অনাৰ পিছত আমি তিনিওজন ভিতৰত সোমাই আছোঁ তাৰ দাদাহঁতে বাইদেউহঁতে চবেই আনি পেলাই দৰাজনক দৰা ঘৰ মানুহক খা শুশ্ৰূষা কৰি সেৱা কৰি আছিলে তেতিয়া আমি যেতিয়া ভিতৰত সোমাই আছিলোঁ গাঁওবুঢ়াজনে ক'লে কইনা মাক আৰু ভায়েকক মাতি দিয়কচোন তেতিয়া আমাক ভিতৰৰ পৰা মাতি নি পেলাই দৰা গাঁওবুঢ়াজনে মানে সুধিছিলে মোক যে কিহৰ পৰা এনেকুৱা হৈছিলে কি কথা তেতিয়া মই ক'লোঁ মই দৰাৰ বাপেকক কৈছিলোঁ যে আপোনালোকে মই এজনী বিধৱা মানুহ চাওক মোৰ ঘৰত মানুহ নাই এই ল'ৰাটোৰ সৈতে মই কিমান কষ্টত বিয়াখন আয়োজন কৰিছোঁ আপোনালোকে দেখিছে বাগান লিজত দিছোঁ গৰু বেচিছোঁ ছাগলী বেচিছোঁ গোটৰ পৰা মই সঞ্চয় গোটৰ পৰা 1 লাখ টকা ধাৰলৈ আনিছোঁ LIC পৰাও মই লোন লৈছোঁ লৈ পেলাই মই বিয়াখন যেন তেন পাতিছোঁ আৰু মোৰ ঘৰত আপোনালোকে ইমানখিনি পৰিচালনা কৰা মানুহ নাই তেনেকুৱা স্থলত আপুনি আজি কিয় ইমান হুলস্থলীয়া পৰিৱেশ কৰিলে মোৰ ল'ৰাটোক আপোনালোকে কিয় মাৰিলে এই ল'ৰাটোৱেতো কিমানখিনি কষ্ট কৰিছে আপোনালোকে সদায় দেখিয়ে আছে সুধিয়ে মাৰপিট কৰিলে আৰু কাক মাৰিছে দৰা ককায়েকে মানে মোৰ ল'ৰাটোক মানে কইনাৰ ভায়েকক তেনেকৈ কৈ থাকোঁতে এই হলিয়াম বুলি কোৱা মানুহজনৰ ল'ৰাটোৱে ভিডিঅ' কৰি আছিলে তেতিয়া আমাৰ ল'ৰাই মানে দুইজনকে মাতিছে মই কথাখিনি কৈ আছোঁ ল'ৰা ৰখি আছে
ভিডিঅ' কৰি থাকোঁতে ল'ৰাই ক'লে ভিডিঅ' নকৰিবি বুলি কওঁতে ল'ৰাজনে খেদা মাৰি আহি আমাৰ ল'ৰাজনক দেখি ভয়ত ভিতৰলৈ দৌৰ মাৰি গুচি আহিলে। বাইদেউ ল'ৰা এটা একে কাপোৰ পিন্ধি আছিলে, তাক টানি নি পেলাই টনা আজোৰা কৰি পূৰা মানে মাৰি একে তলত পেলাই মাৰি আছে। তেতিয়া মই ল'ৰাটো মাৰিছে বুলি এৰুৱাবলৈ যাওঁতে হেৰি কৰোঁতে গোটেই মৰামৰি মোৰ ব্লাউজ ফালি মানে এয়া টনা আজোৰা কৰি এয়া ব্লাউজ কেনেকৈ ফালিছে চাওকচোন। এয়া ব্লাউজ এইটো হলিয়ামৰ পিতেকে আৰু হলিয়ামে কৰিলে। হলিয়াম দৰাৰ কিবা সম্পৰ্কীয় নেকি? খুৰাক হয় বুলি জানো আৰু। যা যোগাৰটো চব কৰিছিলে, কইনাক দিবলগীয়া বস্তু বা খাদ্যৰ ব্যৱস্থা, কইনাক দিবলগীয়া বস্তু ফাৰ্নিচাৰৰ পৰা ধৰি মই এখন ঘৰত যিমান দৰকাৰ হয়, মই এজনী বাপেক নোহোৱা বিধৱা মানুহজনী যদিও মানে ছোৱালীজনীয়ে জানোচা মোৰ দুখ পাব, পপা থকা হ'লে ইমান বস্তু দিলে হ'লে মায়ে দিব নোৱাৰিলে। মই কোনো বস্তু কম কৰা নাই, মানে গোটেই বস্তু মই ধাৰ ধুৰ লগাই হ'লেও ছোৱালীজনীক মই মানে সুখ দিবৰ কাৰণে গোটেইখিনি বস্তুৱেই দিছোঁ। এখন ঘৰত যিমান বস্তু লাগে কোনো ক'ব নোৱাৰে এই বস্তুটো কম দামী দিছে বুলি। মই ইমানখিনি বস্তু ছোৱালীজনীৰ লগত যোগাৰ কৰিছিলোঁ। এতিয়া মোক ঘৰত ৰাখিবলৈ নাই, মই লোকৰ ঘৰত ৰাখিছোগৈ বস্তুখিনি। আৰক্ষী থানাত এজাহাৰ দিয়া হৈছে নেকি? দিয়া হৈছে। আৰক্ষীয়ে কি ব্যৱস্থা লৈছে? আৰক্ষীয়ে এতিয়ালৈকে একো ব্যৱস্থাই লোৱা নাই। এতিয়া শুনিছোঁ ল'ৰাই বোলে ছোৱালী বেলেগ বেলেগত চাই আছে। যোৰহাটত গৈছিলে, যোৰহাটত নিদিলে, মাজুলীত গৈছিলে, মাজুলীত নিদিলে, ঢোলপুৰলৈ গৈছিলে, ঢোলপুৰত নিদিলে। এতিয়া আকৌ ক'ত ক'ত বিচাৰি ফুৰিছে। কি আহ্বান আছে আপোনালোকৰ? আৰক্ষীকে হওক বা প্ৰশাসনক বা কিবা আহ্বান জনাব নেকি? আহ্বান মানে দল সংগঠনৰ পৰা ধৰি আৰক্ষীৰ পৰা ধৰি এই বিচাৰটো যে মোৰ নিচিনা এজনী বিধৱা মানুহ যে এনেকুৱা কৰিছে, মোৰ মানুহ এজন ঢুকুৱা এবছৰ হৈছেহে, তাৰ ভিতৰতো এজনী ছোৱালী এজনী মাকে ওলোৱাই দিয়া কেনেকুৱা সন্তাপ, সেইখিনি যে সকলোখিনি ৰাইজে আৰু দল সংগঠনৰ পৰা ধৰি চবেই বুজি পাই পেলাই এয়া উচিত বিচাৰ লয় যে মই সেইটোৱে অনুৰোধ কৰিছোঁ। খাদ্য যি দৰা ঘৰৰ কাৰণে প্ৰস্তুত কৰা আছিলে সেয়াও নাখালে চাগে? দৰা ঘৰ নাখালে, গোটেইখিনি পেলনি গ'ল। মাছ মাংস দালি ভাজি আৰু লালমোহন এনেকৈ কৰি পেলাই মই গোটেইখিনি আয়োজন কৰিছোঁ। দৰা ঘৰ মানুহে মানে কোনো যাতে দুখ নাপায় এনেকুৱাকৈ মানে আয়োজন কৰিছিলোঁ। জানো চা ছোৱালীজনীক কেতিয়াবা কিবা এটা খাবলৈ নাপালোঁ বুলি ওচৰ চুবুৰীয়া মানুহো শুনাব, এনেকৈ বুলি কোনো একো কৰিব নোৱাৰাকৈ মই ইমানখিনি সুবিধা ৰাখিছিলোঁ। ঘৰৰ সাঁচতীয়া ধন সকলো ব্যৱহাৰ কৰিলে, অৱশেষত কিন্তু বিয়াখন গৈ নহ'লগৈ। ঘৰৰ সাঁচতীয়া য'ত যিমান আছিলে গোটেইখিনি মই খৰচ কৰিলোঁ। এতিয়া মোৰ হাতত এক পইচাও নাই, আৰু গৰু ছাগলী যিখিনি আছিলে সেয়া মই চব বেছি কিনি বাগানো মই 2-3 বছৰলৈ লিজত দিলোঁ। হৈ আছিলে কইনাৰ মাক, আৰু মই শেষত তোমাৰ গুলাই আহিছোঁ, কি আহ্বান জনাবা? প্ৰশাসনকেই হওক বা দৰাক কিবা ক'বলগীয়া আছে নেকি? দৰাক এতিয়া মোৰ ক'ব লগা একো নাই। সি ইমানখিনি হৈ যোৱাৰ পিছতো সি যদি গাড়ীৰ পৰা ওলাই নাহিলে মোক নিবলৈ, আৰু মই কাৰ হেৰিয়ত যাম? হতি গ'ল দৰা, ৰভাতলিতে বহি ৰ'ল স্বামী গৃহলৈ যাবলৈ ওলোৱা কইনা। অৱশেষত নহ'লগৈ 4 বছৰে অপেক্ষা কৰি থকা বিয়াখন। মই গাড়ীৰ ভিতৰত থকা অৱস্থাত কইনা ঘৰলৈ মই নামি যাবলৈ কইনা মাকে মোক আদৰিব লাগিব, নিয়ম নীতি কৰিব লাগিব। মইতো গৰুখীয়া নহয় তেনেকৈ ডাইৰেক্ট সোমাই যাবলৈ কইনাজনী আনিবলৈ। মই এখন ৰাইজ লৈ গৈছোঁ, মোক নিয়ম নীতি কৰি আদৰি ভিতৰলৈ সোমোৱাব লাগিব, তেতিয়া মই কইনাজনী আনিব পাৰিম। আদৰিব যাওঁতেনে তেনেকৈ কাজিয়া সৃষ্টি হ'ল, তাৰপিছত দৰা নাহিলে। দৰা আহিলে, পদূলি মুখত আছিলে, আদৰিব গৈছিলে, নোসোমালে। মই তেনেকেই থাকি গ'লো। কিন্তু কইনা ঘৰৰ পদূলিৰ পৰা দৰা উভতি যোৱাৰ আঁৰৰ ঘটনা কি? হয়, বিঘালীৰ তেলমনিয়াৰ দৰা প্ৰিয়ম দাসৰ সৈতে 4 বছৰ পূৰ্বে বিয়া ঠিক হৈছিল বিঘালীৰ চেনিমাৰীৰ এগৰাকী যুৱতীৰ সৈতে। 2 বছৰ পূৰ্বে যুৱতীগৰাকীক আঙুঠি পিন্ধাইছিল প্ৰিয়মে। কইনাৰ পিতৃৰ মৃত্যুৰ বাবে পিছুৱাই দিছিল বিয়াখন। অৱশেষত দিনবাৰ ঠিক কৰি বিয়াৰ বাবে সাজু হৈছিল যদিও কইনা ঘৰৰ পদূলিৰ পৰা কইনা নিনিয়াকৈ উভতি গ'ল দৰা। ৰভাতলিতে বহি ৰ'ল কইনা, পৰি ৰ'ল দৰা ঘৰীয়াৰ বাবে প্ৰস্তুত কৰা খানা।
ঢুলীয়া পাৰ্টীয়ে দৰাক আদৰাৰ কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল কাজিয়াৰ। শুনক কি কয় কইনা পক্ষই। দৰা গাড়ীটো ঢুলীয়া পাৰ্টীয়ে ভেটেই। আমাৰ ঢুলীয়া পাৰ্টীয়ে গৈ দৰা গাড়ী নামোতে ভেটিলে। ভেটা সেইটো নিয়মেই। ভেটোতে 21 টকা পইচা দিলে। 21 টকা পইচা দিওঁতে মানে সিহঁতে আকৌ ঢোল বজালে। ঢোল বজাওঁতে দৰা ককায়েক যোন আছে ঢুলীয়া পাৰ্টীখিনি গতিয়া গতি ঠেলা ঠেলি মাৰিছে। তেতিয়া আমাৰ মানে ল'ৰাজনে মোৰ ল'ৰাজনে কিহৰ পানো কি লাগিছে বুলি ওলাই যাওঁতে ল'ৰাটো চকু ঢালি দিলে আৰু ল'ৰাটোকো গতা মাৰিলে। ল'ৰাটোৱে দৌৰি আহি মই মানে দৰা আদৰিবলৈ চাকি লৈ পেলাই আমাৰতো নিয়ম আছে। ল'ৰাক মই আঙুঠিও দি থৈছিলোঁ। দৰা আহিলে আঙুঠি পিন্ধাব, মই আদৰিম বুলি দুইজন ৰখি থকাত হুলস্থুল হওঁতে ল'ৰা গৈ পেলাই তেনেকুৱা কৰিলে। গৰম তেল ল'ৰাক গতা মাৰিলে। মৰাৰ পিছত ল'ৰা ঘূৰি আহি মোক গৰম তেল কওঁতে মই তেতিয়া গৈ লৈ পেলাই মানে সমাজৰ মানুহখিনিক ক'লোগৈ, আপোনালোকে কিয় ল'ৰাটো এনেকুৱা কৰিলে? ল'ৰাটোৱেতো গোটেই বিয়াখনৰ আয়োজন কৰিছে। এই ল'ৰাটোলৈ মই ইমানখিনি কাম কৰি আছোঁ। যিহেতু বাপেক নাই, মই এজনী বিধৱা মানুহ। দৰা দেউতাকক কৈছোঁ, মই আপুনি ইমান হুলস্থলীয়া পৰিৱেশ এটা ঘৰখনত মোৰ মানুহ এজনী নাই, মই বিধৱা মানুহ বুলি জানিও কিয় এনেকুৱা কৰিলে? এনেকৈ বুলি কওঁতে মোক ধৰি লওক দাদাহঁতে বাইদেউহঁতে গোটেইখিনিয়ে লৈ আহিলে। ল'ৰাটোকে মোকে আনি লৈ ভিতৰত দৰ্জা দি সোমোৱাই ৰাখিছে। তেতিয়া দাদাহঁতে গোটেই সমাজৰ মানুহখিনিয়ে শুশ্ৰূষা কৰি আহক আপোনালোক বহক বুলি মোৰ চোতালত য'ত মানে কইনা ওলোৱাই দিম সেইখিনি জেগাত মানে ঢাৰি পাতি পাৰি দাদাই বাইদেৱে মানে সিহঁতক কৰিছে। আমাৰে ভুল হ'ল, আপোনালোকে আমাক ক্ষমা কৰি দিয়ক বুলি তেনেকৈ কৰি থাকোঁতে তেতিয়া গামবুঢ়া এজনে ক'লে, কইনা মাক আৰু কইনা ভায়েকক মাতি দিয়কচোন, কিহৰ পৰা এনেকুৱা হ'ল আমি সোধোঁ। এনেকৈ বুলি কওঁতে বাইদেউজনীয়ে আহি পেলাই মোক মাতিলে। মাতোতে ল'ৰা আৰু মই ওলাই সমাজৰ মাজলৈ গৈছোঁ। যাওঁতে মোক সুধিছে, আপোনালোকৰ কিহৰ পৰা এনেকুৱা হ'ল? তেতিয়া মই কৈছোঁ, আপোনালোকে ইমান হুলস্থলীয়া পৰিৱেশ এটা কৰিলে। মোৰ যিহেতু মানুহজন নাই, বিধৱা মানুহ, মই ইমান কষ্টত বিয়াখন পাতিছোঁ। গৰু বেচিছোঁ, ছাগলী বেচিছোঁ, বাগান লিজত দিছোঁ, গোটৰ পৰা আনিছোঁ। ইমানখিনি কষ্ট কৰি মই এই ল'ৰাটো বুকত লৈ দিন ৰাতি কিমানখিনি ল'ৰাটোৱে যিখিনি বুজা ল'ৰাটোৱে ল'ব নালাগে এনেকুৱা এখন বিয়া এই ল'ৰাটোক লৈ মই আয়োজন কৰিছোঁ। এই ল'ৰাটোক দৰা ককায়েকে কিয় ঠেলিয়া ঠেলি কৰিব, কিয় ঢালিব? শুনক কি কয় দৰা পক্ষই। খুব ধুনীয়াকৈ মই ইয়াৰ পৰা বৰযাত্ৰী হৈ ওলাই গৈছোঁ। মোৰ লগত সকলো ৰাইজ গৈছে, মই এখন ৰাইজ লৈ গৈছোঁ। বৰযাত্ৰী হৈ কইনা ঘৰৰ দৰাদলি পোৱা প্ৰায় 2 লগিমান থাকোঁতে আমাৰ গাড়ীখন ভেটিলে। আমাক 5,000 টকা দাবী কৰিলে। তেখেতসকলক আমি 100কে 200কে কৰি 500 টকা দিলোঁ। তাৰপিছত এটা হুলস্থুল পৰিৱেশ সৃষ্টি হ'ল। তাৰপৰা যোনজন মোৰ দাদা, তেখেত মোৰ লগতে আছিলে। মই গাড়ীৰ ভিতৰত থকা অৱস্থাত কইনা ঘৰলৈ মই নামি যাবলৈ কইনা মাকে মোক আদৰিব লাগিব, নিয়ম নীতি কৰিব লাগিব। মইতো গৰখীয়া নহয় তেনেকেই ডাইৰেক্ট সোমাই যাবলৈ কইনাজনী আনিবলৈ। মই এখন ৰাইজ লৈ গৈছোঁ, মোক নিয়ম নীতি কৰি আদৰি ভিতৰলৈ সোমোৱাব লাগিব, তেতিয়াই মই কইনাজনী আনিব পাৰিম। মই গাড়ীত বহি থকা অৱস্থাত কইনাৰ ভায়েকে মোক ফোন কৰি ভাবুকি দিছে যে তই দৰা সাজত আহিছ, তোক আজি কাটি টুকুৰা টুকুৰি কৰি দিম। বহুত অশ্লীল ভাষাৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ মানে এইখিনি কথা এতিয়া। বহুত অশ্লীল ভাষাৰে মোক গালি দিছে। মই সেই ফোনটো কাটি দিলোঁ। প্ৰায় 7 বাৰমান মোলৈ আকৌ ফোন মাৰিছে। তাৰপিছত মোৰ যোনজন সখী গৈছিলে, সখীজনে ফোনটো ৰিচিভ কৰি আকৌ তেখেতে কইনা ভায়েকে আকৌ গালি দিছে যে তই দৰা সাজত আজি তোক গৰম তেল ঢালিম, আজি তোক টুকুৰা টুকুৰি কৰিম। তেনেকৈ কোৱা অৱস্থাত আৰু মোৰ যিখন দৰা গাড়ী গৈছিলে সেই গাড়ীখন ভগাও প্লেন আছিলে। তেখেতসকলে পাতি থৈছিল মানে দৰা গাড়ী ভাঙিব লাগিব। আৰু গম পোৱা মতে কইনা ভায়েকে গোটেই ঢুলীয়া পাৰ্টিক মানে মাল খুৱাই মানে দিনৰ পৰা ফিটিং কৰি থৈছে। তেখেতসকলৰ যিজন কাহিক আছিলে, কাহিকজনে অলৰেডি মোক জনাইছে যে সি দিনৰ পৰা মদ খাই আছে, সকলোকে মদ খুৱাই মেনেজ কৰি ৰাখিছে বুলি। ইফালে এই ঘটনাক লৈ দুয়োপক্ষই আৰক্ষীৰ কাষ চাপিছে। এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।